নমস্কাৰ যিসকলে গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্সৰ কাৰণে এপ্লাই কৰিবলৈ গৈছে তেওঁলোকে এটা কনফিউজনৰ সন্মুখীন হৈছে কাৰণ পৰ্টেলত আপোনালোকৰ ফালৰ পৰা NCTE সাপোৰ্টিং ডকুমেন্টছ বিচাৰিছে সো আপোনালোকে বিভিন্ন ঠাইত বা বিভিন্ন কমেন্ট সেকশনত মই দেখিবলৈ পাইছো যে আপোনালোকে NCTE সাৰ্টিফিকেট কিবা থাকে নেকি তেনেকুৱা ধৰণৰ কোৱেৰি কিছুমান লৈ আহিছে বা কনফিউজন সৃষ্টি হৈছে আপোনালোকৰ তো হেতু ক্লিয়াৰ কৰিবলৈ আজি সৰু ভিডিও এটা লৈ আহিছো সব প্ৰথম কথা হৈছে যে NCTE সাপোৰ্টিং ডকুমেন্টছ বুলি বা NCTE সাৰ্টিফিকেট বুলি তেনে ধৰণৰ কোনো বস্তু নাথাকে কোনো ক্যান্ডিডেটৰ লগত তেনেকুৱা একো সাৰ্টিফিকেট নাই ঠিক আছে আমিও বিএড কৰিছিলো সো তেনেকুৱা ধৰণৰ কোনো সাৰ্টিফিকেট নাথাকে ঠিক আছে বিএড কৰাৰ আগতে আপলোড কৰিব লগা কোনো NCTE সাৰ্টিফিকেট বা NCTE সাপোৰ্টিং ডকুমেন্টছ নাথাকে তেতিয়া হলে আমি এই কলমটোত যত আপোনালোকৰ ফালৰ পৰা ডকুমেন্ট সাপোৰ্টিং as per NCTE norms বুলি কৈছে কি আপলোড কৰিম আমি ঠিক আছে সব NCTE ৰ ফালৰ পৰা কি কৈছে যে বিএড ৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয়তো আপোনাৰ লগত থাকিব লাগিব 50% কিহত গ্ৰেজুৱেচনত 50% থাকিব লাগিব আৰু কাৰোবাৰ লগত যদি গ্ৰেজুৱেচনত 50% নাথাকে তেতিয়া হলে মাষ্টাৰ্ছত 50% থাকিব লাগিব ৰাইট এটো হৈছে আপোনালোকৰ NCTE এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্লিয়াৰ হৈছে ওকে এতিয়া তেন্তে কি আপলোড কৰিব ইয়াতে আপোনালোকে সিম্পলি গ্ৰেজুৱেচনৰ যিখন আপোনালোকৰ মাৰ্কশিট আছে ফাইনেল সেমৰ মাৰ্কশিট সেইখন যদি আপলোড কৰি দিয়ে সেইখনে হৈ যাব সাপোৰ্টিং ডকুমেন্টছ as per NCTE norms সেইখনে আপোনালোকক হিমানখিনি এম্পাৱাৰ কৰিব বিএড ডিগ্ৰীটোত এডমিশন লোৱাৰ কাৰণে ঠিক আছে সো এতিয়া আৰু কাৰোবাৰ যদি গ্ৰেজুৱেচনত 50% মাৰ্কস নাই তেতিয়া হলে আপোনালোকে মাষ্টাৰ্স যদি কৰিছে আৰু মাষ্টাৰ্সত 50% মাৰ্কস আছে তেতিয়া হলে সেইখন মাৰ্কশিট আপলোড কৰি দিলেও হৈ যাব ঠিক আছে এতিয়া আন এটা কনফিউজন আপোনালোকৰ সৃষ্টি হ'ব যে ইয়াৰ আগৰ কলমটোত দেখুন আমি মাৰ্কশিট আৰু সাৰ্টিফিকেট অলৰেডি আপলোড কৰিছো তো ইয়াতে আমি আকৌ আপলোড কৰিম নেকি কোনো প্ৰবলেম নাই ইয়াতে আপোনালোকে আকৌ আপলোড কৰক কাৰণ ইয়াত আপলোড কৰিবলৈ বেলেগকে কোনো ধৰণৰ সাৰ্টিফিকেট নাথাকে ক্লিয়াৰ আৰু এতিয়া যিসকল কোনোবা ST SC তেনে ধৰণৰ ক্যাটাগৰীৰ পৰা বিলং কৰে তেওঁলোকৰ যাৰ নেকি 45% হলে হৈ যায় ঠিক আছে তেওঁলোকে কি কৰিব মাৰ্কশিট খনৰ লগত আপোনালোকৰ যিখন কাষ্ট সাৰ্টিফিকেট আছে কাষ্ট সাৰ্টিফিকেটখন দুইটা মিলাই কেনে মাৰ্জ কৰি এটা পিডিএফত আপলোড কৰি দিব ইয়াতে ঠিক আছে সিম্পলি এটো আপলোড কৰি দিলে হৈ যাব এটো বহুত ডাঙৰ একো বস্তু নহয় কোনো ধৰণৰ ইয়াত ভয় খাই থাকিব লগা বা কনফিউজনত থাকিব লগা নাই সিম্পলি মাৰ্কশিট আপলোড কৰি দিয়ক হেতু আপলোড কৰিলে আপোনালোকে as per NCTE norms এলিজিবল হৈ যাব ক্লিয়াৰ ঠিক আছে নেক্সট এখিনি আছিল যে সৰু ভিডিওটো ইয়াৰ আগত আমি এটা বিএড এন্ট্ৰেন্সৰ কমপ্লিট ডিটেইলছ ভিডিও আনিছো যদি আপোনালোকে চোৱা নাই চাব পাৰে তাত আমি সিলেবাসৰ বিষয়ে ডিসকাস কৰিছো আৰু যিসমূহ লিষ্ট অফ বিএড কলেজেস আছে ইনক্লুডিং দা গভৰ্নমেন্ট বিএড কলেজেস কোন কেইখন অসমত আছে সেই লিষ্টখন আমি আপোনালোকক ভিডিওটোৰ জৰিয়তে প্ৰভাইড কৰিছো চেনেল ভিজিট কৰি চাব পাৰে থ্যাংক ইউ সো মাচ যদি ভাল পাইছে সাবস্ক্ৰাইব কৰিব চেনেলটো আগলৈ আমি পুনৰ লগ পাম থ্যাংক ইউ